For so long, I was living my Assalamualaikum and welcome back to my channel. দেখিলেনে মোৰ বেটাটোৱে মোক কেনেকৈ চাই আছে সেইকাৰণে ৰেকৰ্ডিং কৰি লৈছোঁ মই এতিয়া তাহাজুদ পঢ়ি ফজৰ নামাজ পঢ়ি উঠিছোঁ সি শুই থাকোঁতে মনে মনে কৰিছোঁ দেখিলোঁ যে সি সাৰ পাই আছে তাক লাগি মেলি শুৱাই পেলাই এতিয়া ময়ো টোপনি আহি গ'ল মোৰ তাৰ লগতে তাৰপিছত উঠোঁতে অলপ দেৰি হ'ল ব্ৰেকফাষ্ট কৰি লৈছোঁ এতিয়া খাবলৈ মন যোৱা নাই আজি কিবা অকণমান ডাল লাগি আছে অকণমান মানে ভাল লাগি থকা নাই কেতিয়াবা হয় ন মানুহৰ মন চন অকণ বেয়া লাগি থাকে যে মোৰো আজি সেই তেনেকুৱাই চাগে দিন এটা মনটো ভাল লাগি থকা নাই গছবিলাক মানে ঘৰৰ ভিতৰত বেছিকৈ থাকিলেও অকণমান মানে পেল হৈ যায় সেইকাৰণে মাজে মাজে ঘৰত ৰাখোঁ যদিও এদিন দুদিন বাহিৰত দিওঁ অলপ গছত পানী চানী বেছিকৈ দি তাৰপিছত অকণমান ঘাঁহ চাহ গজি যায় যে সেইবিলাক অকণমান চাফা কৰি দিব লাগে গছবিলাক চাফা কৰি থাকোঁতেই মনত এটা কিবা এটা লিখিব মন গ'ল এই এনেকুৱা হয় মোৰ মন চন বেয়া লাগি থাকিলে কিবা কিবি লিখিব মন যায় কেতিয়াবা তাকে ভাবি আছোঁ লিখোঁ বোলো বহি পেলাই আপোনালোকক শুনাম দেই মই কি লিখিছোঁ এনেই আৰু উল্টা ফুল্টা কিবা কিবি কেতিয়াবা মন যায় ন লিখিবৰ কাৰণে সৰুতে বহুত লিখিছিলোঁ এতিয়া মানে অকণমান লিখাটো কমি গ'ল তথাপিও কেতিয়াবা অকণমান ডাউন ফিল কৰিলে মই লিখোঁ ডায়েৰী লিখা অভ্যাস আছে সেইকাৰণে মানে কিবা কিবি চ' হিন্দীতে গান এটা চলি আছিলে বেকগ্ৰাউণ্ডত সেইকাৰণে হিন্দীতে ভাব মানে ফিলিংটো মোৰ হিন্দীত আহিছে এতিয়া সেইকাৰণে ভাবিলোঁ যে হিন্দীতে লিখোঁ আজি बादलों के बीच कहीं छुपी हो तुम मुस्कुराती हो पर कुछ न बोलती चमकती आंखें और चेहरा मासूम कभी दिखती कभी ओझल हो क्यों तुम्हें पाने की चाहत कहाँ ले आई हमें पास नहीं पर हर वक्त पास होती हो तुम बादलों के बीच कहीं छुपी हो तुम कभी दिखती कभी ओझल हो क्यों रास्ते धुंधली सी हो गई है मेरी पता नहीं कहाँ चल पड़ी हूँ मैं मुस्कुराती हो पर कुछ क्यों न बोलती खफा हो क्या या हमसे रूठी दिस इज द आयरनी ऑफ लाइफ আপুনি যিয়ে ফিল নকৰক লাইফটো কিন্তু চলিয়ে থাকিব লাগিব দ্য লাইফ মাষ্ট গ' অন চ' এইটোৱে চাওকচোন মই মানে কিবা এটা উলিয়াই আছোঁ বলজৰ নিচিনা কি হয় গেছ কৰিব পাৰিছেনে কলডিল কাৰীখিনিত অকণমান নিমখ বেছি হ'ল সেইকাৰণে মই আটাৰ বল দি পেলাই তাত দি দিলোঁ যাতে আপোনাৰ নিমখটো আটাৰ বলছখিনিয়ে অলপ টানি লয় মই মন ভাল লাগিবৰ কাৰণে কিবা কিবি কাম উলিয়াই লওঁ ইয়াত দেখিছেনে আপুনি এতিয়া লেটেষ্ট মোৰ পেশ্যন চপষ্টিক্স দি খাবলৈ শিকা এতিয়া ইভিনিং সদায় মেগী খাওঁ কাৰণ যাতে মই চপষ্টিক্স ইউজ কৰিব জানো আৰু মেগী খাওঁতে মই শকত হৈ গৈছোঁ এতিয়া বৰ্তমান এতিয়া মানে পাৰা হৈছোঁগৈ অলপ চলপ কিন্তু মানে সেয়াই প্ৰেক্টিছ মেক্স এ মেন পাৰফেক্ট সদায় প্ৰেক্টিছ কৰোঁ এইটো অলপ অলপ কিবা কিবি খাবলৈ কাৰণে কেতিয়াবা যি পাওঁ মানে ইভিনিং নাস্তাটো মই সদায় মানে চপষ্টিক্স দি কৰিব ট্ৰাই কৰোঁ মোৰ নিউ ফাউণ্ড পেশ্যন মই মানে নতুন কিবা এটা শিকি ভাল পাওঁ কেইদিনমান আগতে মই ক্ৰ'চিয়ে শিকিছিলোঁ মোৰ ফ্ৰেণ্ড এজনীৰ বাচ্ছাটোৰ আকিকা আছিলে তাৰ কাৰণে মানে মটন দি গ'ল আৰু মটন আমিতো ঘৰত তাস্কে বাহিৰে আৰু কোনেও নাখায় তো তাস্কে কৈছে অকণমান জ্বলা দি পেলাই বনাবা আৰু মই কৈছোঁ ঠিক আছে জ্বলা দি বনাম তো মানে ভালকেই জ্বলা দিছোঁ একদম দেগী মিৰ্চ কাশ্মীৰী মিৰ্চ চব দি পেলাই বনাইছোঁ ভুনি তাস্কে মানে ইমানেই ভাল পালে অলপ বেছিকৈ খাই দিলে আৰু আকৌ মটন দেখিলে মানে তাস্কে কয় আৰু মানে ৰুটি লাগে লগতে মানে ভাত খাই ভাল নাপায় তো কোৱা মানে মোৰ কাম এটা বাঢ়িলে এতিয়া আজি ৰাতি মানে এতিয়া ৰুটি বনাব লাগিব কিন্তু এতিয়া মই অকণমান বজাৰ কৰিব যাব আছে সেইকাৰণে মটনখিনি বোলো বনাই থৈ যাওঁ মটনটো বনাব টাইম লাগে নহয় বনাই পেলাই মই যাম আৰু ইহঁতকেইটাৰ মানে অকণ উইণ্টাৰ আহিছে ন এতিয়া অকণমান কাপোৰ কিবা কিবি অলপ খুচখুচীয়া কাপোৰ কেইটামান কিনোগৈ বৰ টেষ্ট হৈছে মটনখিনি দেখিছেনে ইমান ধুনীয়া হৈছে দেখাত কালাৰটো বেলেগ ধুনীয়া হৈছে আহি পেলাই আৰু মই বজাৰ কৰি আহি দিয়াৰ আগতে ৰুটি বনাই দিম আৰু তাৰপিছত কেইটামান চাপাতি বনাই দিম ফুলা আজিকালি ডাউন টাউনৰ ওচৰৰ মানে ফ্লাইঅভাৰখন হোৱাৰ কাৰণে জেগাডোখৰ বৰ ধুনীয়া লগা হ'ল ভাল লাগে লাইট জ্বলি থাকে পোহৰ আমি সিফালেদি হৈ পেলাই ট্ৰেইনজতে গৈ পেলাই বোলো অলপমান বজাৰ কৰি লওঁ বেছি সময় কৰিব নোৱাৰোঁ দৌৰাদৌৰিকৈ কৰিব লাগিব তাস্কে কৈছে তুমি যোৱা দাৰ্শিছক লৈ মই মানে গাড়ীতে বহিম তো মই আৰু দাৰ্শিছে আৰু নামি গৈ পেলাই
ফটাফট কিবা কিবি অলপ উঠালোঁ আৰু দাৰ্শিছে মোৰ কেমেৰাটো পাই পেলাই সিয়ে শ্বুট কৰিছে মই গম নাপাওঁ সি শ্বুট কৰি থাকে কিন্তু সি শ্বুট কৰি পিছত যেতিয়া দেখিছোঁ ভিডিঅ'টো মই এডেই কৰি লওঁ আৰু ভিডিঅ'টো তাতে বজাৰখিনি কৰি পেলাই দাৰ্শি আৰহামক থৈ আহিছোঁ যে গাড়ীত আকৌ টেনশ্যন হৈ থাকে সেইকাৰণে তো পটাপট আৰু তাৰ কাৰণেও দাৰ্শিছৰ কাৰণেও অলপমান কিনি ল'লোঁ For so long I was living my life, oh so wrong, always numb in my mind, battled on, building scars from the knife, so far gone, I was blind, so now that I found what I was looking for. ঘৰ আহি পাই পেলাই অলপ চেঞ্জ কৰি তাস্কিৰৰ কাৰণে ধুনীয়া ফুলা ফুলা কেইটামান চপাতি বনাব লৈছোঁ গৰমে গৰমে চপাতি আৰু মাটন খাই তাস্কিৰে ভাল পায় কৈছিলোঁ ন আপোনালোকক তাকে মই মানে বনালে অলপমান নুফুলিলে মই ভাল নাপাওঁ সেইকাৰণে মানে নিজে বনাওঁ কাকো বনাব নিদিওঁ টান টান চপাতিকেইটা ভাল নালাগে খাই পেলাই চপাতি সদায় ধুনীয়াকৈ ফুলিব লাগে হেল্ল' আজি আশা কৰোঁ আপোনালোকৰ মোৰ ব্লগটো চাই পেলাই ভাল লাগিলে চৰি কেমেৰা লৰি গৈছে একচুৱেলি কি হ'ল এইটো ডেইলি ব্লগ হয় মই ডেইলি ব্লগ ধৰক আপোনাৰ ডে টু ডে ৰুটিন মই জেনেৰেলি নকৰোঁ মই কিবা এটা থাকিলে স্পেচিয়েলি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব থাকিলে মই কৰোঁ কিন্তু আজি নাজানো কেলৈ মোৰ মানে ডেইলি ব্লগ এটা মোৰ ডেইলি লাইফৰ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ মন গ'ল আৰু তাৰ উপৰি এটা কথা হ'ল যে সদায় মানুহৰ মনটো এটা একে নাথাকে ধৰক আমাৰ মাইণ্ডটো এনেকুৱা হয় ন বতৰৰ লগত কেতিয়াবা গোমা বতৰ হ'লে বৰষুণ দিলে মনটো কেতিয়াবা একদম ডাউন হৈ যায় কেতিয়াবা একদম এনেই মনটো ফুটি লাগি থাকে তো মোৰ মানে মনটো কিবা নাজানো কি কাৰণত মানে মনটো একদম ডাউন হৈ আছে মই ডাউন ফিল কৰি আছিলোঁ যেতিয়া মানে মোৰ ভাইব্ৰেশ্যনটো ডাউন হৈ থাকে তেতিয়া মই ট্ৰাই কৰোঁ যে নতুন কিবা এটা কৰোঁ যিটো দি মানে মোৰ ভাইব্ৰেশ্যনটো মই উঠাব পাৰোঁ আপোনালোকে কি কৰে বাৰু সেইটো ক'বচোন চবেইতো এটা কিবা এটা ট্ৰাই কৰে কিছুমানে শ্বপিং কৰি ভাল পায় কিছুমানে ধৰক আপোনাৰ ফ্ৰেণ্ডছক লগ কৰি পেলাই ভাল পায় অলপ মনটো বেয়া লাগিলে কাৰোবাৰ লগত কথা পাতি দিলে ফোনত সেইটো ভাল পায় মোৰ মানে ধৰক আপোনাৰ যদি মই ডাউন ফিল কৰোঁ তেতিয়াহ'লে মই ধৰক আপোনাৰ নিজৰ হেৰিখিনি ফিলিংখিনি মই ধৰক আপোনাৰ লিখি পেলাই জনাই মই ডায়েৰী এখনত মানে নোট ডাউন কৰি থওঁ লগতে ধৰক আপোনাৰ মোৰ মানে এটা আছে যে মই কেনেকৈ কৰি নিজৰ গাইডেঞ্চ মই কেনেকৈ লওঁ মোৰ এনেকুৱা লাগে যেন মোক আল্লাহটো ডাইৰেক্ট ভইচে দি পেলাই ধৰক মোক ক'বলৈ নাহে যে তুমি এইটো কৰা তুমি সেইটো কৰা কিন্তু মই মানে আপোনাৰ ধৰক ইদাৰ কুৰাণ শ্বৰীফৰ কোনোবা এক পাৰা মই মানে উল্টাই পেলাই পেজটোত চাওঁ তাৰপিছত সেইটোকে ট্ৰান্সলেট কৰি পেলাই মই চাওঁ যে সেই পেজটোত কি কৈছে মই এইটো বস্তু ফিল কৰোঁ যে আল্লাহে মোক সেই তেনেকৈ মোৰ লগত কানেক্ট কৰে তেনেকৈ কিছুমান বুক আছে যিটো বুকছ মই বিৰাট ভাল পাওঁ ওৱান অফ দ্য বুকছ মানে মই যিখন পঢ়োঁ ধৰক আপোনাৰ দ্য ছিক্ৰেটখন মই বহুত বছৰৰ পৰা মই পঢ়ি আহিছোঁ এতিয়া মানে এইখন মই মোৰ ভাগিন ছোৱালীজনী ইয়াতে থাকে ন ফাৰ্মিন মই তাইক দিছোঁ পঢ়িবৰ কাৰণে মই কৈছোঁ পঢ়া তুমি লাইফটো ধৰক আপোনাৰ দ্য ছিক্ৰেটৰ মতে মই বহুতক ৰেকমেণ্ড কৰিছোঁ এইখন কিতাপ মই খুব ভাল পাওঁ যে দ্য পাৱাৰ অফ পজিটিভ থিংকিং আৰু উই আৰ দ্য ক্ৰিয়েটাৰ্ছ আমি যিটো ভাবোঁ একচুৱেলি আমাৰ লাইফটো সেই তেনেকুৱাই হয় যি টাইপৰ ফিল কৰোঁ তো গতিকে ধৰক আপোনাৰ এটা চেনেল চলি আছে ইয়াতে লিখা আছে সেইটো কথা যে চেনেল এটা চলি আছে যিটো আপুনি ভাল পোৱা নাই চাবলৈ কাৰণে তো আপোনালোকে কি কৰিব লগে চেনেলটো বদলাই দিব সেই তেনেকৈ আমাৰ ধৰক মাইণ্ডটো ডাউন হৈ আছে তো সেইটো ভাল লগা নাই কোনোটো ডাউন হৈ পেলাই বা অলপ গ্লুমি হৈ পেলাই ভাল নাপায় ন তো সেইটো বস্তু আমি চেনেলটো শ্বিফ্ট কৰিব ট্ৰাই কৰিব লাগে ইয়াতে শ্বিফ্ট কেনেকৈ কৰিম কিবা এটা ভাল পজিটিভ কথা এটা ভাবি পেলাই সেই তেনেকৈ মই মানে কি কৰোঁ এইখন কিতাপৰো তেনেকৈ এটা গাইডেঞ্চ মানে ধৰক এটা যিকোনো এটা পেজ এনেকৈ কৰি পেলাই এটা পেজত হাত দি তাৰপিছত সেই পেৰাগ্ৰাফটো মই পঢ়োঁ ধৰক আজি এই পেৰাগ্ৰাফটো মই আপোনালোকৰ আগত পঢ়ি দিম এইটো আপোনালোকৰ কাৰণেও চাগে কাৰোবাৰ কাৰণে মটিভেশ্যন হ'ব কাৰোবাৰ কাৰণে এটা ইনস্পিৰেশ্যন হ'ব কাৰোবাৰ কাৰণে এটা চাওঁ এতিয়া কি লিখা আছে ইয়াতে পঢ়ি দিছোঁ মই ইয়াতে লিখা আছে এইটো পেৰাগ্ৰাফ মই পঢ়ি দিছোঁ The second thing to know is that the condition of being overweight was created through your thought to it. To put it in the most basic terms, if someone is overweight, it came from thinking
fat thoughts. Whether the person was aware of it or not, a person cannot think thin thoughts and be fat. It completely defies the law of attraction. আজি বহুত ইণ্টাৰেষ্টিং বস্তু এটা ওলাই গ'ল অল অফ আ ছাডেন মোৰো এনেকুৱা অকণ ৱেইট বাঢ়ি আছে এতিয়া বৰ্তমান মই ভাবি আছোঁ যে ৱেইট কমাব লাগে মষ্ট প্ৰবেবলি এইটো এডভাইচ মোৰ কাৰণেই হয় মই বিৰাট বিশ্বাস কৰোঁ এইটো বস্তু তাৰমানে সেই মমেণ্টত ধৰক আপোনাৰ মোক কি এডভাইচ লাগে আপোনালোকে দেখিলে মই জাষ্ট এই পেজটো টাৰ্ণ কৰি ক'লোঁ যেতিয়া আমি ফিল কৰোঁ যে উই আৰ ফেট আমি ধৰক আপোনাৰ কাপোৰ চাইজটো ডাঙৰ কিনো আমি তাৰমানে নিজকে নিজে প্ৰিপেয়াৰ কৰি আছোঁ শকত হ'বৰ কাৰণে যদি মই ধৰক লাৰ্জ চাইজৰ হয় মই যদি কওঁ যে এইটো মোৰ কাৰণে টান হ'ব মই এক্সেল চাইজ এটা কিনো ডেট মিনছ কি মই মাইণ্ডত ভাবি ল'লোঁ যে মই এক্সেলত যাম কিন্তু যদি মই ধৰক আপোনাৰ ক্ষীণাবলৈ মন গৈছে তেতিয়াহ'লে মই যদি এল পিন্ধোঁ তেতিয়াহ'লে মই এম কাপোৰ পিন্ধিব লাগে যেতিয়া মই এম পিন্ধিম এম কাপোৰ এটা এম চাইজৰ মিডিয়াম চাইজৰ কাপোৰ এটা কিনিম মোৰ থট প্ৰচেছটো সেই এমলৈ গুচি যাব তেতিয়া কি হয় ৱেইট লুজ কৰিবলৈ হেল্প হয় তেনেকৈ আপোনালোকে নিজৰ মই জাষ্ট এন চিম্পল এডভাইচ যে কেতিয়াবা লাইফত যদি ডাউন হয় কাৰোবাৰ এডভাইচ লাগে আৰু মানুহৰ লগত আপোনাৰ কথা পাতিব মন নাই আপোনাৰ মানে ধৰক অলমাইটিৰ লগত কানেক্টিভিটি দৰকাৰ মই এইটো ফিল কৰোঁ যে যিকোনো এটা পেজ যিকোনো এখন ভাল কিতাপৰ যিখন আপুনি পঢ়ি ভাল পায় সেইখন কিতাপৰ এনেকৈ কৰি পেলাই আপুনি এটা পেজ অন কৰিলে আৰু তাতে আপুনি চাব এটা আপোনাৰ এডভাইচ কি আছে তো তেনেকৈ মই সেইটো এডভাইচ পালোঁ আজি অ'ভাৰৱেইট মষ্ট প্ৰবেবলি মই আজি অ'ভাৰৱেইট হৈছোঁ সেইকাৰণে মোক এইটো দিছে তো মোৰ থট প্ৰচেছটো মই বদলাব লাগিব যে আই এম স্লিম আই এম নট ফেট নহয় আই এম থিন চ' গতিকে আই এম হেল্ডি একচুৱেলি সেইটো প্ৰপাৰ ৱৰ্ড আই এম হেল্ডি চ' তেনেকৈ চাই থাকক ফৰ্মেলি চাবি এনেকুৱা নতুন কিবা কিবি উইয়াৰ্ড কোৱাৰ্কি থটছ এণ্ড মানে লাইক এক্সপিৰিয়েঞ্চেছ লৈ পেলাই মই আহি থাকিম ভাল লাগিলে আপোনালোকে যদি মই যিখিনি ক'লোঁ এতিয়া ব্লাভাৰ কৰিলোঁ যদি আপোনালোকে ভাল পালে বুজি যদি পালে তেতিয়াহ'লে কমেণ্টছত লিখিব আৰু ইনফৰ্মেলি চাবি চাই থাকক বাই বাই এণ্ড টেক কেয়াৰ